এইবাৰ লখিমপুৰত হিন্দু বসতি প্ৰধান অঞ্চলত উদ্ধাৰ হ'ল গোমাংস। ইয়াকে লৈ সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। এই ঘটনা সংঘটিত হ'ল লখিমপুৰ জিলাৰ ফুলবাৰীত। ফুলবাৰীৰ ৰংপুৰীয়া নামৰ গাঁওখনৰ হাবিত উদ্ধাৰ হ'ল বৃহৎ পৰিমাণৰ গোমাংস। এই কাণ্ডৰ লগত জড়িত আদিবাসী সম্প্ৰদায়ৰ 2 দুৰ্বৃত্তক হাতেলতে ধৰিলে স্থানীয় ৰাইজে। লক্ষ্মণ আৰু প্ৰধান নামৰ এই 2 দুৰ্বৃত্তই স্থানীয় এজন লোকৰ এখন চাহ বাগানত বসবাস কৰি আহিছিল। দেওবাৰে নিশা স্থানীয় ৰাইজে এই 2 ব্যক্তিক হাতেলতে ধৰাৰ খবৰ লাভ কৰি সেই স্থানত উপস্থিত হ'ল দলহাট আৰক্ষী। পিছে 2 দুৰ্বৃত্তক আৰক্ষীক সমজাই দিয়াক লৈয়েই সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে নিজৰ জিম্মাত লয় 2 দুৰ্বৃত্তক। দেওবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ আছিল ৰংপুৰীয়াৰে বীৰেন বৰা নামৰ এজন লোকৰ এজনী গাই গৰু। আৰু এই গাই গৰুজনীকে কাটিছিল এই 2 দুৰ্বৃত্তই। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অৰ্ধেক অংশ গোমাংস। কোনো সংখ্যালঘু সম্প্ৰদায়ৰ লোক বসবাস নকৰা এই বৃহৎ অঞ্চলটোত গোমাংসৰ এই বেহা চলি থকাৰ কথাটোৱে আচৰিত কৰি তুলিছে স্থানীয় ৰাইজক। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম 8। যেহেতু আপোনালোকৰ ৰংপুৰীয়াত গোমাংসৰ যি উদ্ধাৰৰ এটা উদ্ধাৰ হৈছে, এই সম্পৰ্কে আপুনি কি কৰিব? গোমাংস উদ্ধাৰ হোৱাটো এইটো মানে ভাবিবলগীয়া কথা। আমাৰ হিন্দু সমাজৰ মাজত এইটো আজি প্ৰথম ঘটনা। জেগাখন কি? এইখন ৰংপুৰীয়া কয়, 2 নং হাতীৰমাৰ ৰেভিনিউ ভিলেজ। ইয়াত এইটো প্ৰথম গোমাংস কটাটো আজি ধৰা পৰিছে। আৰু আগত মানে এই যিজন ব্যক্তি এতিয়া কাটিছে, লক্ষ্মণ মুণ্ডা, সেইজনে আগতো বহুত মানুহৰ ছাগলী, হাঁহ, ছাগলী বা কচু বিভিন্ন ধৰণৰ চুৰটাৰী কৰি আছে। চুৰটাৰী কৰি থকা সম্পৰ্কত তেওঁ যিজন মালিকৰ আণ্ডাৰত আছে সেই মালিকজনে সম্পূৰ্ণ অৱগত, নজনা নহয়। কিন্তু জানি শুনিও মালিকজনৰ নামটো কি? মালিকৰ নাম বলৱ শইকীয়া। তেখেত এজন জনা শুনা ভাল ব্যক্তি। সেইজনৰ হেৰিয়াতে তত্ত্বাৱধানত আছিলে। তেখেতকে সকলো ৰাইজে মানে ইয়াত মানি চলতে সেইজনৰ কথা মতে বাকী কেছবিলাক চেটেল কৰি তেনেকৈ ৰাখি আছিলে। এতিয়া লাষ্ট মুমেণ্ট আজি এইটো এটা নোহোৱা নোপোজা মানে সাংঘাতিক ধৰণৰ ঘটনা ইয়াত ঘটি গ'ল। সম্পূৰ্ণ এখন হিন্দু বসতিপূৰ্ণ এলেকা। সম্পূৰ্ণ ইয়াত বেলেগ জাতিৰ মানুহ আছে যদিও হিন্দু বাদে বেলেগ মানুহ নাই। মুছলিম মানুহ ইয়াত, মাইনৰিটি মানুহ নাই। আৰু এই পাৰ্টিটোৱে আছে ইয়াত। ইয়াৰ আগতো মানে ইয়াত কটা কিবা সন্দেহ কৰি নাপাব? আগত কাটিবও পাৰে। এইটো আজি হাতেলতে ধৰা পৰিছে। আগত তেনেকৈ ছাগলী হেৰাইছে। গৰুজনী কাৰ? গৰু বীৰেন বৰা বুলি কয়, এজন শিক্ষকৰ। ইয়াত বাগান আছিলে, বাগানৰ কেতিয়াৰ পৰা হেৰাইছিলে গৰু? আজি হেৰাইছিলে। আজি হেৰাইছে। আবেলি 3 মান বজাত গৰু চৰাবলৈ আহোঁতে গৰুটো নাই, এটা গৰু। কিন্তু জেওৰা জপনা ফিটিং আছে। তাত এৰাল দিয়া ভাগে এৰালৰ সৈতে আনি এই দেখাত আপোনালোকে অৱগত বা দেখিছেই। তাত হাবিত ইয়াত কটা সম্পূৰ্ণ তথ্য সহকাৰে, প্ৰমাণ সহকাৰে আছে। ইয়াৰ পৰা হিন্দুৰ বাহিৰে অন্য সম্প্ৰদায়ৰ লোক কিমান দূৰত আছে? ইয়াৰ পৰা বহুত আঁতৰ। ইয়াৰ পৰা কিমান হ'ব? এতিয়া দলপাত যিখিনি আছে সেইখিনি ইয়াৰ পৰা 4-5 কিলোমিটাৰ দূৰ হ'ব। সেইখিনি হিন্দু গৰীয়া মানুহ আছে, তাৰ বাদে অলপ আঁতৰত আছে। আমাৰ ইয়াৰ পৰা বেপাৰটো চলি থাকে বুলি আপোনালোকে সন্দেহ কৰে নেকি? এতিয়া সন্দেহ কৰিবলগীয়া মানে আগত যিটো খাচী চুৰ কৰিছিলে, খাচী মাংস তেনেকৈ ইয়াত খাচী কাটি পেলাই দলপাত বিক্ৰী কৰিবলৈ কম দামত বিক্ৰী কৰোঁতে কথাটো ইছ্যুলৈ সেইটো ধৰা পৰিলে। এতিয়া তেনেকৈ গৰু মাংস এইটো 2টা মানুহেতো ইমানখিনি মাংস খাব নোৱাৰে এটা গৰু। আৰু মাংস যিহেতু অলপ টোপোলা আছে, নহয় টোপোলা ভাগ আছে। হয়তো এটা দলপালে গৈছে, তাৰ সংগী এটা যিটো প্ৰধান বুলি কৈছে, সেইটো বলৱ শইকীয়া পামতে থাকে। সেই প্ৰধান কোন? সেই প্ৰধানে বলৱ শইকীয়া বাগানতে কৰ্মচাৰী হিচাপে আছে। লক্ষ্মণো এইখন বাগানত থাকে। প্ৰধান কি লিখে? প্ৰধান কি লেখে নাজানো। প্ৰধান বুলি আমি জানো। কি সম্প্ৰদায়ৰ লোক? সেইটো বঙালী। চাওতাল মুণ্ডা কি হয় সেইটো নাজানো। মুঠতে প্ৰধান বুলিয়ে জানো। ক'ত ঘৰ কি কথা সেইটো ইয়াত আমাৰ ফুলবাৰী অঞ্চলৰ মানুহে সিহঁতি ক'ৰ নাজানে। তেওঁ ক'ত থাকে? তেওঁ এই নাহৰণিৰ যিটো বলৱৰ বাগান আছে, বলৱ শইকীয়া বাগান যিখন আছে নাহৰণিত, সেইখন বাগানত থাকে। আৰু এইজন এইখন বাগানত থাকে। বাগান হিচাপে ইয়াত মানে এতিয়া ফাৰ্মিং কৰিছে, কিবা গছপুলি চছপুলি লগাইছে, অইন কিবা কিবি কৰিছে। তাৰ বাগানতে কাম বন কৰি ইয়াতে থাকে।